Krishna Hari Ram Krishna Kara Guru Hari Ram 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 Hari Ram 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 He Ram Hakala Nigam Kalpataru Tarapala Mahabhagata Hukamukhe Akhi Bhumita Bhoila Ram Rakhata Satura Jitu Jahana Krishna Rahasarane Diyamana Paramahantukhe Piyuka Rakhayamri Piyoga Rakhayamrita Hari Ram 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 Krishna Hari Ram Krishna Baba সমস্ত আমি একাদশ স্কন্ধ নিবিনবহিদ্ধ সংবাদৰ পাঠভাগিলৈ আগবাঢ়িছোঁ হে ৰামে দিনে কনাৰদ গৈলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা দৰে হে ৰাম কৰিলা প্ৰণাম পাছে আসনে বখাই বুলিলা বিনয় বাক্য নাৰদ কসাই এৰাম পিতৃ মাতি আহিলে পুত্ৰ যেন সুখ সন্ত আগমনত দুখীৰ গুচৈ দুখ এৰামে হিমতে ভগৱন্ত তজুৱাগ সমস্তৰ কুশল হুৱতাবৈখনে হেৰামে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন সাধু হন্তে সৰ্বসুখ অনুক্ষণ এৰাম আছে সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে এৰাম পূজা অনুৰূপে খেহে দেহে বতা দেয় ফল কৰন্ত কৰুণা মাত্ৰ ভকত সকল এৰাম তোমাৰ দিশ যাৰা শ্ৰীকৃষ্ণ মন তা সম্বাৰ হিমত পুয়া চৰণ হে ৰাম হইল কৃতাৰ্থ যতি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্ম এৰাম পৰমহংস ধায়ে যাক শুনিলে মাতকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে হেৰাম দেৱৰ মায়াই মোৰ মোহ ভৈল মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন কৃষ্ণ বাবাই সমস্ত এদিন নাৰদ আহি বসুদেৱৰ গৃহত উপস্থিত হ'ল নাৰদ অহাৰ লগে লগে বসুদেৱৰ বৰ আনন্দ লাগিল আৰু প্ৰণাম কৰি আসনত বহিবলৈ দিলে আৰু নাৰদৰ প্ৰতি প্ৰিয় বাক্য বসুদেৱে আচৰণ কৰিলে আৰু ক'লে যে পিতৃ মাতৃ আহিলে যেনেকৈ পুত্ৰৰ সুখ হয়
সেইদৰে সন্তৰ আগমনত দুখীসকলৰ দুখ গুচে। অৰ্থাৎ বাপাই সমস্ত আমাৰ সাংসাৰিক লোকসকলৰ গৃহবাসত নানা দুখ উপজে। এই গৃহবাসৰ দুখসমূহ যেতিয়া ভক্তৰ আগমন হয়, সন্ত আহি আমাৰ গৃহত আগমন হয়, তেতিয়া আমাৰ দুখসমূহ আঁতৰি যায়। অৰ্থাৎ আমি গৃহ অন্ধকূপত পৰি থাকোঁ। মহা ভক্তসকলৰ আগমনে ভক্তিৰ প্ৰদীপ প্ৰকাশ কৰি আমাৰ এই সংসাৰ গৰ্তত থকা ক্লেশসমূহ দুখসমূহ নাশ কৰে। এই কথাকে বসুদেৱে নাৰদৰ আগত প্ৰকাশ কৰিছে আৰু কৈছে যে সন্ত আগমনত দুখীৰ গুচে দুখ, সেইমতে ভগৱন্ত তজু আগমনে। সেইদৰে সেই নাৰদ তোমাৰ আগমনত সমস্তৰে দুখসমূহ নাশ হ'ল। দেৱতাসকলে কেৱল পূজানুৰূপেহে ফল দান কৰে। সেইকাৰণে দেৱতাসকলতকৈ সাধুজন শ্ৰেষ্ঠ, কাৰণ সাধুজন সদায় মানুহক সুখ প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে সদায় তেওঁলোকৰ আচৰণ, তেওঁলোকৰ কৰ্ম ইত্যাদি সম্পাদন কৰে। গতিকে তোমাৰ সদৃশ যাৰ শ্ৰীকৃষ্ণত মন, তেওঁলোকৰ কেৱল এনেধৰণৰে আচৰণ। তেওঁলোকে সদায় লোক পবিত্ৰ কৰি ফুৰে, বিভিন্ন স্থান পবিত্ৰ কৰি ফুৰে, সমস্ত পৃথিৱী পবিত্ৰ কৰি ফুৰে। গতিকে তুমি আহি মোৰ সমস্ত গৃহবাস, সমস্ত স্থান কাল তুমি পবিত্ৰ কৰিছা। তথাপিও মোৰ প্ৰতি যদি তোমাৰ আৰু কৃপা আছে, তেতিয়াহ'লে মই তোমাক ভাগৱত ধৰ্মৰ বিষয়ে সুধিব বিচাৰিছোঁ, যাক শুনাৰ মাত্ৰকেই এই দুৰ্ঘোৰ সংসাৰৰ দুখ সকলোৱে তাৰণ হ'ব পাৰে। দেৱৰ মায়াৰে মোক মুহি ৰাখিলে। অৰ্থাৎ বাপাই সমস্ত আমি সকলোৱে জানো যে বসুদেৱ দৈৱকীয়ে কৃষ্ণক পুত্ৰ হিচাপে পালে আৰু ভগৱন্তও তেওঁলোকক পুত্ৰ হিচাপেই কৃষ্ণৰ প্ৰতি মৰম চেনেহ কৰি থাকিবলৈ কৈছিল। গতিকে সেই পুত্ৰ হিচাপে মৰম চেনেহ কৰি থাকোঁতেই পুত্ৰ মোহত থাকি তেওঁলোকে জীৱনটো তেনেকৈ পুত্ৰ মোহত থাকিলে। গতিকে ঈশ্বৰ হিচাপে কৃষ্ণক আৰাধনা নকৰিলে। এতিয়া সেই সময়ত তেওঁ নাৰদক জনাইছে যে আমি পুত্ৰ মোহতে মোহ গৈ থাকিলোঁ। গতিকে এতিয়া এই পৰম ঈশ্বৰৰ পৰম ভাগৱত ধৰ্মৰ বিষয়ে মোক কোৱা, এই বুলি বসুদেৱে নাৰদক বাপাই সমস্ত নিবেদন কৰিছে। কৃষ্ণ কৃষ্ণ হে ৰামে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাংকু নবাঞ্চিলো পূৰ্বে পুত্ৰক আশায়। হে ৰামে যেন মহতে তৰুৱাবে সংসাৰৰ ক্লেশ, মহামোহনী দিও মোক হেহি উপদেশ। তুখিলা কৃষ্ণক তুমি যিমত ভকতি, আমাকো শিকায়ো তাক সমস্তে সম্পত্তি। হে ৰাম যেবে বসুদেৱে হেন পুছিলা হৰিষি, হৰি স্মৰি আতি প্ৰীতি ভৈলা দেৱৰিষি। পুলকিত তনু মন মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুবাদ। হে ৰাম নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। পুছিলা পৰম ভাগৱত ধৰ্ম যত, যাহাক স্মৰণে হুৱে পবিত্ৰ জগত। হে ৰামে শুনে বাভনে বা স্মৰে নতুবা আদৰে, আনবা গাঁৱতে কিবা অভিনন্দা কৰে। হে ৰামে দেৱ বিশ্ব দুহিকো পবিত্ৰ কৰে আতি, হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি। কৃষ্ণ বাপাই সমস্ত এই বুলি বসুদেৱে নাৰদক সম্ভাষণ জনাই প্ৰশ্ন সুধিলে যে সেই মহামুনি কিদৰে সংসাৰত ক্লেশ তাৰণ হ'ব পাৰোঁ তাৰ উপায় দিয়া, আৰু তুমি কিদৰে কৃষ্ণক ভজনা কৰিলা, কিদৰে কৃষ্ণৰ নাম লৈ তুমি কৃষ্ণময় হ'লা, সেই ভকতিও আমাক দিয়া। এইদৰে প্ৰশ্ন কৰিলত বসুদেৱে এইদৰে ঈশ্বৰৰ কথা শুনিবলৈ, ভাগৱত ধৰ্ম শুনিবলৈ প্ৰশ্ন কৰাত
নাৰদৰ অতি আনন্দ লাগিল আৰু তেওঁ হৰি স্মৰি পৰম আনন্দ মনেৰে বসুদেৱক সাধুবাদ কৰিলে, অৰ্থাৎ বসুদেৱক প্ৰশংসা কৰিলে। বাপাই সমস্ত আমি সকলোৱে সেইকাৰণে সদায় বৈষ্ণৱক লগ পালে ঈশ্বৰৰ কথা শুনিবলৈ বিচাৰিব লাগে। গ্ৰাম্য কথা শুনিবলৈ কেতিয়াও বিচাৰিব নালাগে, কাৰণ গ্ৰাম্য কথা কথনে মলিন হয় চিত্ত। গ্ৰাম্য কথা কথনত আমাৰ চিত মলিন হয়, ঈশ্বৰৰ কথা শ্ৰৱণত অমৃত প্ৰাপ্ত হয়। গতিকে মহা বৈষ্ণৱসকলক পালে আমি ঈশ্বৰৰ কথা সুধিব লাগে। ঈশ্বৰৰ কথা সুধিলে তেওঁলোকৰ পদ্মমুখৰ জৰিয়তে ঈশ্বৰৰ কথা ব্যক্ত হ'ব আৰু আমি শ্ৰৱণ কৰিবলৈ পালে আমি জীৱন ধন্য কৰিব পাৰিম। এতিয়া বসুদেৱে নাৰদক সুধিলে আৰু প্ৰশ্ন কৰি ক'লে যে তুমি মোক মহাভাগৱত ধৰ্মৰ বিষয়ে কোৱা, যি মহাভাগৱত ধৰ্ম শ্ৰৱণ কৰিলে, শুনিলে, স্মৰণ কৰিলে বা অভিনন্দা অৰ্থাৎ প্ৰশংসা কৰিলেও সমস্ত জগত উদ্ধাৰ হ'ব পাৰে, সেই মোক মহাভাগৱত ধৰ্মৰ বিষয়ে কোৱা। আৰু যি মহাভাগৱত ধৰ্মই দেৱ বিশ্বদোহীকো পবিত্ৰ কৰে, সেই ধৰ্ম মোক কোৱা। আৰু নাৰদে ক'লে যে তেনে ধৰ্ম শুনিবলৈ তোমাৰ মতি হোৱা কাৰণে সেই বসুদেৱ মই অতি আনন্দিত হ'লোঁ। অৰ্থাৎ বাপাই সমস্ত এই পৃথিৱীত মানুহ জন্ম হ'লে 5 প্ৰকাৰৰ পাপ হয়। এই 5 প্ৰকাৰৰ পাপ নিবাৰণৰ কাৰণে 5 প্ৰকাৰৰ যজ্ঞ কৰিব লাগে বেদৰ বিধান অনুসৰি। অপিতৃ দেৱ ভূতপতি ঋষি সুহৃদৰ, উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ হুজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ হবৰ হুজে ঋণ, এহি মতে সদা ঋণী ভকতি বিহীন। অৰ্থাৎ হোমে দেৱৰ ঋণ হুজে, হোম কৰি দেৱতাৰ ঋণ। হোমে দেৱৰ ঋণ হুজে তৰ্পণে ঋষিৰ কাৰণে তৰ্পণ কৰি। বলিদানে ভূত পূজা কৰিব লাগে বলিদানৰ জৰিয়তে। শ্ৰাদ্ধ আদিয়ে পিতৃৰ কাৰণে শ্ৰাদ্ধ কৰিব লাগে। সমভাৱে সুহৃদ হবৰ হুজে ঋণ, অৰ্থাৎ সমভাৱ উপকাৰ ইত্যাদি কৰি বন্ধু বান্ধৱ জ্ঞাতি কুটুমৰ ঋণ খুজিব লাগে। এইদৰে সদায় ভকতিবিহীনসকল ঋণী হৈ থাকে। এতিয়া ভক্তিলে যিসকল আহিলে সেইসকল কি কৰিব লাগিব? সেইসকলে গৈছে কায় বাক্য মনে কৰি যিজনে নিশ্চয়, মুকুন্দৰ চৰণ তপশীল হৰণ। তাৰ ঋণ সুজা হবে গৈল সমস্ত হৰে, নকৰি ঋণী আৰ নুহিহিতো নৰে। কায় বাক্য মানে যি ঈশ্বৰৰ শৰণ ল'লে সেইসকলে এই একো কৰ্ম কৰিব নালাগে। ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনতেই এই সমস্ত ঋণ সুজা যায়। সেইকাৰণে নাৰদে বসুদেৱক কৈছে যে তেনেধৰণৰ ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন, যি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে দেৱতা বা বিশ্ব দেৱতাৰ বা পিতৃ সকলোৰে ঋণ খুজিব পৰা যায়, তেনে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন ধৰ্মৰ প্ৰতি তোমাৰ আগ্ৰহ হ'ল, তেনে ভাগৱত ধৰ্মৰ প্ৰতি তোমাৰ আগ্ৰহ হ'ল। গতিকে মই অতি আনন্দিত হৈছোঁ। তোমাক আজি এই মহাভাগৱত ধৰ্ম ক'বলৈ আগবাঢ়ি যাম। গতিকে বাপাই সমস্ত আমি এই কথা জানিব লাগে যে মহাভাগৱত শাস্ত্ৰ শ্ৰৱণেই শ্ৰেষ্ঠ। আন কোনো ধৰ্ম দেৱ ধৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। আৰু মহাভক্তসকলে কেৱল ঈশ্বৰৰ এই গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আগ্ৰহী হয়। আৰু আমিও এই মহাভক্তসকলৰ গুণৰ জৰিয়তে আমিও এই শ্ৰৱণ কীৰ্তন ধৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগে। যেনেদৰে বসুদেৱে নাৰদৰ পৰা মহাপুৰুষৰ মহাভাগৱত ধৰ্ম শুনিবলৈ আশা কৰিছে, আমি তেনেকৈ মহাভক্তৰ পদ্মমুখৰ জৰিয়তে এই মহাভাগৱত ধৰ্ম শুনিবলৈ আশা কৰিব লাগে। যি মহাভাগৱত ধৰ্মৰ জৰিয়তে নিজ কুলো উদ্ধাৰ হয়, সমস্ত জগত উদ্ধাৰ হয় আৰু সমস্ত জগত পবিত্ৰ হয়। আহকচোন আমি নাৰদ বসুদেৱে কিদৰে মহাভাগৱত শাস্ত্ৰ সম্পৰ্কে কথন কৰিছে আমি এইখিনি শুনিবলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ। হে ৰামে শ্ৰৱণ কীৰ্তনে জাৰহি যে পুণ্য গণ, সুমৰাইলা মোক আজি হেন নাৰায়ণ। কিনো উপকাৰ কৰিলা মহাশয়, জানিলো ভৈলে মোৰ মহাভাগ্যোদয়। যিটো কথা মুহূৰ্ত পুছিলা মহামতি,
আৰু ইতিহাস এক শুনিও সম্প্ৰতি হেৰাম নৱসিদ্ধ হোমেনি মি ৰাজাৰ সম্বাদ শ্ৰৱণ মাতকে মি মনে মিলিবে আহ্লাদ শুনা হেহি কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশয় নিৰূপণ হেৰাম স্বয়ম্ভুৰ সুত প্ৰিয় বত মহাক্ষয় আছিল অগ্নিধ নামে তাহান তনয় হেৰাম অগ্নিধৰ পুত্ৰ ভৈলা নাভি নৰপতি নাভিৰতনয় ভৈলা ঋষভ সুমতি হেৰাম বসুদেৱ অংশে আখি ভৈলা অৱতাৰ কৰিলা লোকত মুখ ধৰ্ম প্ৰচাৰ তান্তহন্তে উপজিলা পুত্ৰ একহত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত হেৰামে যাৰ নামে ভৈল খ্যাত ভাৰত বৰিষ দেশয় বিষয় সুখ বিস্তাৰ সদিশ তৰুণ কালতে মাধৱক মনে ধৰি তপোবনে কমনে আৰাধিলা হৰি হেৰাম তিনি জন্মে পাইলা তেহু ভগৱন্ত গতি আৰু নৱজন ভৈলা নৱবৰ্ষপতি একাদিশ আশীজন ভৈলা দ্বিজ পায় থাকিল লোকত কৰ্ম কাণ্ড পৰ্বতায় ভৈল মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ হেৰাম হবে দিগম্বৰ আত্মবাদ্য বিদ্যা বিশাৰদ তাক সম্বাৰ নাম শুনা হুয়া নিখবদ কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন আবিহুত শুদ্ধ দমিল চমখ কৰ ভাজন নৱম এহি নৱসিদ্ধ হৰি ভকত পৰম কৃষ্ণ বা পাই সমস্ত বসুদেৱে এইদৰে প্ৰশ্ন কৰাত নাৰদৰ মহা আনন্দ লাগিল আৰু ক'লে যে শ্ৰৱণ কীৰ্তনে পুণ্য সাধন কৰে সেই শ্ৰৱণ কীৰ্তনৰ কৰিবৰ কাৰণে মোক তুমি স্মৰণ কৰাইলা মই প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা পালোঁ তুমি মোক কিনো উপকাৰ কৰিলা মোৰ আজি মহাভাগ্য উদয় হ'ল তুমি মোক যি মহাভাগৱত ধৰ্মৰ বিষয়ে সুধিলা সেই কথা ক'বলৈ যাওঁতে মই এক ইতিহাস এক কাহিনী তোমালোকৰ আগত ক'ম সেয়া হ'ল নিমি আৰু নৱসিদ্ধৰ সংবাদ নিমি ৰজাৰ হোমে নৱসিদ্ধৰ কি আলাপ হৈছে এইখিনি শুনা মাত্ৰকে অতি আনন্দ লাগিব বিষ্ণু বৈষ্ণৱৰ কথা পৰম আনন্দকৰ গতিকে ইয়াতে ভাগৱত ধৰ্ম সম্পৰ্কে সকলো প্ৰশ্ন উত্তৰ তুমি পাবা সেই নিমিৰাজন এই বুলি নাৰদে ক'বলৈ ধৰিলে যে স্বয়ম্ভুৰ পুত্ৰ প্ৰিয়ৱত মহাশয় আছিল তেওঁৰ পুত্ৰ অগ্নিধৰ পুত্ৰ আছিল নাভি তেওঁ ৰজা আছিল নাভিৰ পুত্ৰ ঋষভ যি ভগৱন্ত অৱতাৰ তেওঁ আহি জগতৰ মুখ্য ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ 100 পুত্ৰ জন্ম হ'ল এই 100 পুত্ৰৰ ভিতৰত ভৰত শ্ৰেষ্ঠ হৈছিল আৰু এই ভৰতৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল বা পাই সমস্ত তেওঁ বিষয় সুখক বিশ্বাস যেন দেখিছিলে আৰু শিশুকালতেই ডেকাকালতেই ঈশ্বৰক আৰাধনা কৰি শেষত তেওঁ বনলৈ গুচি গৈছিলে আপোনালোকে এই কাহিনী জানে বনত গৈ তেওঁ আকৌ হৰিণ এটাৰ মুখত পৰি পেলাই তেওঁ পিছৰ জন্ম হৰিণ হৈ জন্ম ল'ব লগা হ'ল আৰু তাৰ পিছত জড়ভৰত হৈ জন্ম ল'ব লগা হ'ল এই 3 জন্ম হৈ তেওঁ ভগৱন্ত গতি পালে অৰ্থাৎ মুক্তি পালে আৰু 9জন নৱবৰ্ষপতি অৰ্থাৎ তেওঁলোকে বিভিন্ন স্থানসমূহ শাসন কৰিলে প্ৰজা পালন কৰিলে এই 9জন হ'ল তাৰ পিছত 81জন কি হ'ল কৰ্মকাণ্ড পৰ্বতাই থাকিল তেওঁলোক দ্বিজ হ'ল ব্ৰাহ্মণ হ'ল তেওঁলোক এইদৰে থাকিল বাকী 9জন হৈছে মহা নৱসিদ্ধ অৰ্থাৎ পৰম তত্ত্বজ্ঞানী এই 9জন সকলোৱে দিগম্বৰ তেওঁলোকে আত্মা আৰু বিদ্যাৰ বিশাৰদ তেওঁলোকৰ নামসমূহ হৈছে কবি হবি অন্তৰিক্ষ চতুৰ্থজন প্ৰবুদ্ধ তাৰ পিছৰজন পিপলায়ন আৰবিহুত
দ্ৰমিল, চমক আৰু কৰভাজন। বাপাই সমস্ত এই নজন পৰম ভকত তেওঁলোকে কেৱল ঈশ্বৰক আৰাধনা কৰে আৰু সমস্ত বিশ্ব ব্ৰহ্মাণ্ড তেওঁলোকে অবাধিত গতি কৰি জগতৰ ঈশ্বৰৰ গুণ নাম তেওঁলোকে প্ৰকাশ কৰি থাকে। গতিকে এই নিমি নৱসিদ্ধ সংবাদ এই 9জন সিদ্ধ পুৰুষৰ লগত নিমি ৰজাৰ যি সংযোগ হ'ব তাৰ জৰিয়তে প্ৰকাশ হ'ব, এইখিনি ক'বলৈ নাৰদ আগবাঢ়ি গ'ল। কৃষ্ণ কৃষ্ণ বাপাই সমস্ত আমি এই নিমি নৱসিদ্ধ সংবাদ পাঠভাগী এতিয়ালৈকে যিখিনি আগবাঢ়িল এইখিনিত আমি গম পালোঁ যে এই 9জন সিদ্ধ প্ৰভু ভগৱন্ত ঋষভদেৱৰ বংশৰ আৰু তেওঁলোক আটাইকেইজনেই পৰম তত্ত্বজ্ঞ, পৰম জ্ঞানী আৰু তেওঁলোকে সমস্ত জগতত ভ্ৰমি ঈশ্বৰৰ কথা সকলোকে বিলাহি দি থাকে। অৰ্থাৎ তেওঁলোকৰ পদ্মমুখৰ জৰিয়তে ঈশ্বৰৰ কথা শ্ৰৱণ কৰি জগতৰ লোকসকল উপকৃত হয়। এই নিমি নৱসিদ্ধ সংবাদ যি ভাগৱতৰ তত্ত্ব কথা আমি পাম, ইয়াৰ পিছত এই তত্ত্ব কথা এই 9জন সিদ্ধৰ মুখেদিয়ে প্ৰকাশ হ'ব। অৰ্থাৎ বাপাই সমস্ত নিমি ৰজাই এই নৱসিদ্ধক পাই 9টা প্ৰশ্ন কৰিব আৰু এই 9টা প্ৰশ্নৰ উত্তৰ এই 9জন সিদ্ধ পুৰুষে দিব, মহাতত্ত্বজ্ঞ সিদ্ধ পুৰুষে দিব। এই মহা তত্ত্ব কথা শুনিবৰ কাৰণে আমাৰ যি ভাগ্য, সেই ভাগ্য মহাপুৰুষ গুৰুজনে আমাক দিছে আৰু সেই সময়ত এই সিদ্ধ পুৰুষসকলক যিসকলে লগ পাইছিল সেইসকলৰ মহাভাগ্য হৈছিল সেই সময়ত। গতিকে বাপাৰ সমস্ত বৈষ্ণৱক লগ পোৱাটোৱেই মহাভাগ্য আৰু এই বৈষ্ণৱৰ সংযোগ হৈ মহাপুৰুষৰ মহাধৰ্ম কথা ব্যক্ত কৰে। এয়াই বৈষ্ণৱ পৰম্পৰা। অৰ্থাৎ বৈষ্ণৱে নিজৰ লগতে জগতক উদ্ধাৰ কৰে। বিশেষকৈ বৈষ্ণৱসকলে নিজৰ কথা বিশেষ চিন্তা নকৰে, জগতক উদ্ধাৰ কৰাৰ কথা চিন্তা কৰে। কাৰণ তেওঁলোক সকলোৱে ইয়াতে ক'লেই নৱসিদ্ধ আটাইকেইজনেই আত্মা আৰু বিদ্যা বিশাৰদ। অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ আত্মদৰ্শন কৰিব পাৰে, ঈশ্বৰক তেওঁলোকে ইচ্ছা কৰিলে হৃদয়তে পাব পাৰে। গতিকে তেওঁলোক উদ্ধাৰ হোৱা কোনো কথাই নাই, তেওঁলোক সকলো সময়তে ঈশ্বৰক প্ৰাপ্ত কৰি থাকে। গতিকে জগতখনক উদ্ধাৰ কৰিবৰ কাৰণে তেৰাভাৱে ঈশ্বৰৰ মহা বৈষ্ণৱ যি তত্ত্ব, ঈশ্বৰৰ যি তত্ত্ব কথন এইসমূহ জগতত প্ৰচাৰ কৰি থাকে আৰু মহা ভক্তসকলে এই বৈষ্ণৱসকলৰ কথাসমূহ আলোচনা কৰে। এই ভাগ মহাভাগৱতৰ এই নিমি নৱসিদ্ধ সংবাদত বসুদেৱ আৰু নাৰদে নিমি নৱসিদ্ধৰ যি কথোপকথন হ'ব সেই সম্পৰ্কে আলোচনা কৰিব। এইদৰে আমি এই মহা বৈষ্ণৱ সংযোগৰ পৰা উৎপত্তি হোৱা যি ৰস, সেই ৰস আমি আস্বাদন কৰিবলৈ পাম বাবাই সমস্ত। সেয়েহে মহা বৈষ্ণৱসকলক আমি পালে ঈশ্বৰৰ কথা সুধিব লাগে। ঈশ্বৰৰ কথা সুধিলে মহা বৈষ্ণৱসকলে ঈশ্বৰৰ কথা ক'ব, তাৰ জৰিয়তে আমি উদ্ধাৰ হ'ব পাৰিম আৰু আমাৰ জৰিয়তে জগতৰ লোকসকল উদ্ধাৰ হ'ব পাৰে। এয়াই পৰম কৰ্তব্য। আমাৰ জীৱনৰ পৰম কৰ্তব্য হৈছে আমি ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে জগতক উদ্ধাৰ কৰা। সেইকাৰণে আমি সদায় বৈষ্ণৱৰ সংগ ল'ব লাগে। বৈষ্ণৱৰ সংগ বাদ দি আন কোনো সংগ ল'ব নালাগে। মহাভাগৱত শাস্ত্ৰই কৈছে, কেন মতে পিতৃ সিটো সুহৃদ কৃষক, কেন মতে পিতৃ মাতৃ ভৈলে সিটো নৰ, ৰক্ষাকৰ্তা অধিকাৰী ভৈলে কেন কৰি, কৃষক অলবয় পূজা দেৱ নাম ধৰি, শিউ গুৰু আদি কৰি নাম নধৰোক, মৃত্যু এৰুৱাইব নাপাৰয় যিটো লোক, হে ৰাম তাংকেহে ধৰিব লাগে সম্বন্ধ নিশেষ, যিটো জনে দেন্ত ভকতিৰ উপদেশ। তেওঁক গুৰু বুলিব নোৱাৰি, তেওঁক পিতৃ বুলিব নোৱাৰি, তেওঁক দেৱতা বুলিব নোৱাৰি, যিসকলে মৃত্যুৰ পৰা তাৰণ কৰা পথ দিব নোৱাৰে। গতিকে আমি সেইসকলৰ সংগ ল'ব লাগে, যিসকলৰ সংগৰ জৰিয়তে আমি এই সংসাৰৰ পৰা তৰণ হ'ব পাৰোঁ আৰু যিসকলে আমাক ভক্তিৰ উপদেশ দিয়ে। গতিকে মহাপুৰুষ গুৰুজনে এই ভক্তিৰ পথ জগতলৈ থৈছে। বাপাই সমস্ত আমি এই মহাপুৰুষৰ এই পথেৰে আগবাঢ়িব বিচাৰিছোঁ
আপোনাৰ খবৰ এই মহাকৃপাৰ জৰিয়তে আমি নিমিন নৱসিদ্ধ সংবাদৰ এই পৰম তত্ত্ব কথালৈ আগবাঢ়ি যাম। আজিলৈ আমি এইখিনিতে সামৰিছোঁ। সৰ্বৰ পৰা আপোনাৰ খবৰ মৰিখন কৰিব। ৰাম অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি ৰাখিল হৰি, মোক ৰক্ষা কৰিছনে ৰাম, মোক ৰক্ষা কৰি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি, অ ৰাম কৃষ্ণ মাধৱ কৃষ্ণ।